নমস্কাৰ প্ৰাতঃ টাইমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান আমি উপস্থিত আছোঁ পলাশবাৰী ৰাজচক্ৰৰ বিষয়াৰ কাৰ্যালয়ত। এয়া হ'ল পলাশবাৰী ৰাজচক্ৰৰ বিষয়া কাৰ্যালয় আৰু এতিয়া ঘড়ীত মই সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া 10:37 এতিয়া সময় হৈছে, ঘড়ীৰ সময় 10:37। আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বৰ্তমান আমাৰ এই চক্ৰ বিষয়া কাৰ্যালয়ত কৰ্মচাৰী কিমান সংখ্যক উপস্থিত আছে। আমি তেওঁলোকৰ মুখেৰে আমি জানিব চেষ্টা কৰিম। ইয়াত আহিছে কিছু ব্যক্তি আহিছে। দাদা ক'ৰ পৰা আহিছে আপুনি? মই নৈৰাৰ পৰা আহিছোঁ। আপুনি কি কামত আহিছে অফিচত? মোৰ আপোনাৰ কিবা খাজানাৰ কিবা এনেকুৱা আছে, মাটিৰ অলপ খেলি মেলি হৈছে, সেইটো কাৰণে আহিছিলোঁ। আপুনি জনাব নেকি আপোনাৰ বৰ্তমান সময় কিমান হৈছে সেইটো কওকচোন। এতিয়া 10:45 মান হ'ল নেকি? 10:45। হয়। আপুনি মণ্ডল লগ পাইছে নে? নাই, এজন মানুহো নাই ইয়াত। 1 ঘণ্টাৰ ওপৰত খাৰা হৈ আছোঁ আমি। সেই ছাৰ আহিছে, আমাৰ ছাৰেও ৰখি আছে, এতিয়ালৈকে অহা নাই, কোনো অহাই নাই। যিহেতুকে আপুনি এগৰাকী প্ৰশাসনিক বিষয়া আছিলে, পুলিচ বিষয়া আছিলে, আপোনাক বহুদিনৰ পৰা লগ পালোঁ। আপুনি কি কামত আহিছে অফিচত? মই আমাৰ মানে ৰামপুৰৰ মণ্ডলক লগ কৰিব আহিছোঁ। কোন মণ্ডল দিছে, দুজনমানক সুধিলোঁ, কোনেও ক'ব নোৱাৰে বোলে কাক দিছে। মই অলপ দেৰি অপেক্ষা কৰি আছোঁ যে কোনোবা আহিলে সুধিম আৰু। এতিয়াতো প্ৰায় 11টা বাজিবলৈ সময় হ'ল। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতুকে সময় নিৰ্ধাৰণ কৰিছে, তাৰপিছতো পলাশবাৰী ৰাজচক্ৰত কৰ্মচাৰী উপস্থিত। আপুনি কি ক'ব? এতিয়া অফিচৰ মানুহে জানিব কিয় কাৰণে তেওঁলোকে দেৰি হৈছে, আৰু মইনো কি ক'ম এতিয়া আৰু। কিন্তু হিচাপতে চৰকাৰী চাকৰি সময়মতে আহিব লাগে। আমি চাকৰি কৰিছিলোঁ, সময়মতে উপস্থিত আছিলোঁ। হয়, এতিয়া অহা নাই আৰু তাৰ কাৰণে আমিনো কি ক'ম আৰু। হয়, এয়া আছিল ভুক্তভোগী। এতিয়া আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰিছোঁ। এয়া হ'ল পলাশবাৰী ৰাজচক্ৰৰ যিখিনি লাট মণ্ডল ইয়াতে টেবুলত বহে, ইয়াতে কানানগো ডাঙৰ ইয়াতে বহে, ইয়াতে বড়োবাবুসকল বহে আৰু ইয়াতে লাট মণ্ডলসকল বহে। আমি একাধিকক্ৰমে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। 2-এজন আহিছে মণ্ডল, নাহা বুলি নকওঁ, এওঁলোক হয়তো আহিছে, উপস্থিত হৈছে। এয়া কম্পিউটাৰ ৰুমত আহি ব্যক্তি উপস্থিত হৈছে, কিন্তু মেজৰিটি মণ্ডলো উপস্থিত আছে। মই সতীৰ্থক ভিতৰলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। যিসকল আহিছে তেওঁলোক নিশ্চয় টাইমত উপস্থিত হৈছে, কিন্তু মেজৰিটি সংখ্যক মণ্ডল ইয়াতে উপস্থিত হোৱা নাই। আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হ'ল পলাশবাৰী ৰাজচক্ৰৰ ভিতৰচৰাৰ দৃশ্যাৱলী। এয়া হ'ল মণ্ডলসকল যথাসময়ত উপস্থিত নোহোৱা এটা প্ৰতিচ্ছবি। 2-এজনক বাদ দি আমি মেজৰিটি সংখ্যক মণ্ডল যে পলাশবাৰী ৰাজচক্ৰত উপস্থিত নাথাকে, আমি তাৰ প্ৰমাণ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া আন এটা অফিচৰ দৃশ্যাৱলী হ'ল, এয়া ভিতৰৰ দৃশ্যাৱলী। এয়া চাওক, অকল এজন মণ্ডল আহিছে, তেওঁ নিজৰ কামত ব্যস্ত আছে। এয়া আৰু আহিছে নেকি? কেইজন আহিছে দাদা এতিয়ালৈকে মণ্ডল? তুমুং আহিছে আৰু এজন আহিছে, মই আহিছোঁ কুলিন কলিতা। মই আপুনি কোনটো লাট চাই আছে? মই মাৰাভিটা, এই আপোনাৰ বৰদোৱা মৌজা 4 নম্বৰ লাট। এনে আপোনালোকৰ নিয়ম কেইটা বজাত আহিব লগা নিয়ম? 10:15 আহিব থাকে। 10:15 আহিব। কেতিয়াবা আমি সোনকালেও আহোঁ, 9:30। ঠিক আছে। হয় হয়, আপুনি কোনটো লাট মণ্ডল চাই আছে? মই দক্ষিণানী মৌজাৰ 3 নম্বৰ লাটটো চাওঁ। হয় হয়, বেল্টৰ। মানে আমালৈ বাৰে বাৰে অভিযোগ আহিছে পলাশবাৰী ৰাজচক্ৰত যথাসময়ত মণ্ডলসকল উপস্থিত নাথাকে। আপুনি কি ক'ব? সেইটো বিষয়ে মই কি ক'ম আৰু, আমিতো টাইমলি আহোঁ। হয়, 2-এজনক বাহিৰে ইয়াতে মেজৰিটি সংখ্যক মণ্ডল ইয়াতে উপস্থিত নাথাকে। মই সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া চকীসমূহ খালী গৈছে, এয়া টেবুলসমূহ খালী হৈ আছে। এয়া চাওক দৃশ্যাৱলী। এয়া হ'ল পলাশবাৰী ৰাজচক্ৰৰ ভিতৰচৰা দৃশ্যাৱলী। যি সময়ত ভুক্তভোগী পৰিয়ালে, যি সময়ত প্ৰয়োজন বোধ কৰা ব্যক্তিসকলে আহি পলাশবাৰী ৰাজচক্ৰত উপস্থিত হৈছেহি, তেনে সময়ত কিন্তু মণ্ডলসকল আহি ইয়াতে উপস্থিত হোৱা নাই। এয়া হ'ল পলাশবাৰী ৰাজচক্ৰৰ অন্তৰ্গত অফিচৰ ভিতৰচৰা। আপুনি কিবা ক'বলৈ বিচাৰিছে কওকচোন। তাৰমানে আজি CM প্ৰগ্ৰেমৰ কাৰণে হয়, আমাৰ কিছু মণ্ডল তাত গৈছে মিটিঙত। হয়, নাই নাই, আমি চাওক, আজি এইটো নহয় যে আজি অকলে এইটোৱে নহয়, আমাৰ ওপৰত বাৰে বাৰে অভিযোগ আহিছে যে পলাশবাৰী ৰাজচক্ৰত মেজৰিটি সংখ্যক মণ্ডল যথাসময়ত উপস্থিত নাথাকে বুলি এটা অভিযোগ আহিছে। আমি তাৰ ওপৰত ভিত্তি কৰি আজি প্ৰায় 11টা বজাত আহি ইয়াতে উপস্থিত হৈছোঁ। সেইটো হয়, কিন্তু প্ৰায় সংখ্যক মণ্ডলৰ ভিতৰতে কিছুমান বাহিৰে বাহিৰে প্ৰগ্ৰেমত যায়। ডিষ্ট্ৰিক্টত হওক আৰু বেলেগ অন্যান্য কামত যায়। যিবিলাক অৰ্ডাৰ থাকে এইবিলাক চক্ৰ বিষয়াৰ জৰিয়তে অৰ্ডাৰ হয় নে নিজাকৈ অৰ্ডাৰ আহে? নিজাকৈ নহয়, চক্ৰ বিষয়াৰ জৰিয়তে। আৰু এটা কথা, আমিতো আৰু এজন আহিছে, এইজন আমাৰ প্ৰবীণ দাস। আমি তাৰমানে কেতিয়াবা 7টাতো আহোঁ, কাম থাকিলে 7টাতো আহোঁ, আৰু কেতিয়াবা ইয়াৰ পৰা 10টা, ৰাতি 10:30, 12টাতো যোৱা ৰেকৰ্ড আছে। ধন্যবাদ। আৰু এজন জ্যেষ্ঠ আপুনি মণ্ডল হয়, লাট মণ্ডল হয়, আমি আপোনাক প্ৰায়ে লগ পাইছোঁ। আমাৰ ওচৰত বাৰে বাৰে অভিযোগ আহিছে পলাশবাৰী ৰাজচক্ৰত মণ্ডলসকল যথাসময়ত আহি উপস্থিত নহয়, কিন্তু আপোনাক আমি প্ৰায় দেখিছোঁ আহিছে বা আজিও লগ পাইছোঁ। কি ক'ব এই সন্দৰ্ভত? তাৰমানে আমাৰ মণ্ডলখিনি আহে, ফিল্ডত যায়,
ফিল্ডত যাব লগা হয়তো আহি কিছুমানে ৰাতিপুৱাই ইয়াৰ পৰা ডেকত লৈ পেলাই গুচি যায় তেনেকৈ অলপ আহি পাত সেই হয় আৰু এতিয়া কি হৈছে আমাৰ ফিল্ডত বহুত কাম চলি আছে ফিল্ডত মানে কেনেকৈ কাৰোবাৰ ডিমাৰ্কেশ্যন আছে এইটো ছিজনটোত আৰু কিছু বাতৰা থাকে আৰু পাৰ্মিশ্যন ৰাতিপুৱা 9টাৰ পৰা হয় নেকি? নহয় ফিল্ডত যাব লগা হয় মানুহ তাৰমানে এনেকুৱা থাকে যিজন মানুহক আমি লগ কৰিব লগা হয় তেওঁ কয় যে ৰাতিপুৱাই আহক মই অমুকত যাওঁ ৰাতিপুৱাই যাই লগ কৰিও কাম কৰি অহা হয় এই যিবিলাক বাতৰাৰ কাৰণে অৰ্ডাৰ ওলাই বা ফিল্ডত যাব লগা এইটো সিদ্ধান্তটো আগদিনা হয় নে ছেম ডে হয়? আগৰ দিনাও হয় আগতে আমি কণ্টেক্ট কৰি থোৱা হয় যে অমুক দিনা মই যাম ইমান টাইমত থাকিব তেওঁ কয় কি যে মই 4টা বজাত নোৱাৰোঁ আপোনালোকে ৰাতিপুৱাই আহক মই আৰু এনেকৈ যাম তেনেকুৱা তাৰমানে আমি যাব লগা হয় আৰু যিটো পাৰ্মিশ্যনবিলাক এতিয়া মানে কি হয় প্ৰত্যেকজন মানুহকে আমি ফিল্ডত নি চাব লগা হৈছে এতিয়া চাওঁ আমি নিখুঁতভাৱে তেওঁলোকৰ মাজত তেনেকুৱা হয় কিছুমানে কয় কি যে আমি গধূলি 4টাত মই অমুকক যাম আপুনি ৰাতিপুৱাই আহক 10টাতে গতিকে আমি সোনকালে যাব পাব লগা হয় এই অভিযোগৰ ওপৰত ভিত্তি কৰি আজি আমি পলাশবাৰী ৰাজচক্ৰত উপস্থিত হৈছিলোঁ আমাৰ সৈতে বহুকেইজন ব্যক্তি আহি উপস্থিত হৈছিলে বিভাগীয় প্ৰশাসনিক বিষয়াও আছিলে অৱসৰপ্ৰাপ্ত বিষয়া আছিলে আপোনালোকক আমি দেখুৱাইছোঁ তেওঁলোকে আহি ইয়াতে মণ্ডললৈ অপেক্ষা কৰা আমি দেখিবলৈ পাইছিলোঁ এয়া অভিযোগ আজি নহয় এয়া অভিযোগ বহুত পুৰণি অভিযোগ পলাশবাৰী ৰাজচক্ৰত যথাসময়ত আহি মণ্ডলসকল উপস্থিত নোহোৱা অভিযোগটো বহুত পুৰণি অভিযোগ আৰু তাৰ ওপৰত ভিত্তি কৰি আমি আজি ইয়াতে সজমিন এক তদন্ত কৰিছোঁ তদন্তত আমি যি দেখিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু তাৰ ভিতৰত 2-এজন মণ্ডলে তেওঁলোকে স্বীকাৰোক্তি দিছে তেওঁলোকে নিজৰ আত্মৰক্ষা ৰখাৰ বাবে তেওঁলোকে কথা কৈছে যে কিছুমান ক্ষেত্ৰত যাব লগা হয় কিন্তু মেজৰিটি সংখ্যক মণ্ডলে কিন্তু যথাসময়ত পলাশবাৰী ৰাজচক্ৰত উপস্থিত নহয় আমি ইয়াৰ পিছত চক্ৰ বিষয়াগৰাকীৰ মুখেৰে কি কাৰণত তেওঁলোকৰ যিখিনি মণ্ডল ইয়াতে উপস্থিত নাথাকে সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম